ভাৰতীয় সেনাৰ 19 গ্ৰেনেডিয়াৰ কাকপথৰ কেম্পত আক্ৰমণ। অৰুণাচল প্ৰদেশৰ টেঙাপানীত দুষ্কৃতিকাৰীয়ে ব্যৱহাৰ কৰা ট্ৰাকখন উদ্ধাৰ কৰাৰ খবৰ লাভ কৰা হৈছে। বোমা বিস্ফোৰণত 3গৰাকী ভাৰতীয় সেনা জোৱান আহত হোৱা বুলি জানিব পৰা গৈছে। কোনে ভয়ংকৰ আক্ৰমণটো সংঘটিত কৰিলে সেয়া বৰ্তমানলৈকে জানিব পৰা হোৱা নাই যদিও আলফা স্বাধীনৰ সদস্যই এই ঘটনা সংঘটিত কৰাৰ সন্দেহ। কাকপথৰ সেনা ছাউনীত আক্ৰমণকাৰীয়ে ব্যৱহাৰ কৰা ট্ৰাকখন জব্দ কৰিছে আৰক্ষীয়ে। অসম অৰুণাচল সীমান্তৰ নদিহিং নদীৰ পাৰৰ টেঙাপানী ঘাটত জব্দ কৰে আৰক্ষীয়ে AS 25 EC 2359 নম্বৰ ট্ৰাকখন। ম্যানমাৰ সীমান্ত তেনেকুৱা অনুঘটনা সংঘটিত হৈছে। আছাম ৰাইফলছৰ এটা শিবিৰত নকৰিবা। কালি প্ৰায় 12 বজামান কথা, ৰাতি 12টাৰ কথা, 12:05-06 সেনেকুৱা বলত মানে কালি বম ব্লাষ্ট আৰু ফায়াৰিং হৈছে। প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টালৈকে ফায়াৰিং চলিছে। কাষত থাকো। এই আৰ্মি কেম্পৰ ওচৰতে 20-30 মিটাৰ মানৰ ওচৰতে থাকো। বৰ্তমান কালি ভাত চাত খাই পেলাই আমি শুব যেতিয়া লৈছো, তেতিয়া মানে মানুহজনী শুই আছিলে, মই তাতে মানে মোবাইল চাই আছিলো। তেতিয়াই মানে বম ব্লাষ্ট হৈছে প্ৰথম দুটা। তাৰপিছত 3 to 4 ছেকেণ্ডৰ পাছত আকৌ দুটা মানে বম ব্লাষ্ট হৈ গৈছে ডাঙৰ। সিমানখিনিতো গম পোৱা নাই। কালি ৰাতিটো আমি ওলাই অহা নাই বাৰু। বিশেষকে ওলাই আহিবলৈ আমি ভয়ো কৰিছো। তো যেনেকুৱাকে বম ব্লাষ্ট হৈছে বা ফায়াৰিং হৈছে আমি তেনেকে দেখাও নাই, হয়তো শুনাও নাই। তো আমাক কালি ফাৰ্ষ্ট টাইম সেনেকুৱা পৰিস্থিতিত আমি সন্মুখীন হৈছোহে। তো মানে কালি যেনেকুৱাকে বম ব্লাষ্ট আৰু ফায়াৰিং হ'ল, সেইখিনি আমি মানে পাৰিলে বিছনাৰ তলত সোমাই দিলে ভাল হ'ব বুলি আমি বিছনাৰ তলত সোমাই দিছো। না সেনাবাহিনী আমাৰ ঘৰত অহা নাই। কালি ৰাতিয়ে সেনাবাহিনীবোৰ আহি পেলাই ঘৰে ঘৰে মানে ৰাস্তা কাষৰ ঘৰবোৰক কৈ থৈ গৈছে চাগে নোলাবা বুলি। তো আমি সেনেকে গমো পোৱা নাছিলো যে সেনাবাহিনী সোমাই কৈছে বুলি। তো আমি যেনেকে মানে ঘৰত শুই আছো, বম ব্লাষ্টৰ হয়তো চবৰে ভয় এটা সোমাব যে আমি নোলালে ভাল হ'ব বুলি। যদি তেনেকুৱাতো হোৱা নাই চাগে। যিটো নাই হোৱা, সেইবোৰ হোৱা নাই। কালি কোনো ওলাই অহা নাই বিশেষকে ভয়তে। যিটো ভয় খাইছে, ৰাতি আমি চবে বিচনা তলতে সোমাই পেলাই শুই আছো প্ৰায় 1 ঘণ্টা 1.5 ঘণ্টালৈকে। তাতে আমি বিচনা তলত সোমাই আছো।